আমাৰ পথাৰত পানী নাই বৰ্তমান জলসিঞ্চন ব্যৱস্থা আছে কিন্তু পানী নোলায় মানে যোৱা বছৰ বেয়া হ'ল তাৰ বিকল্প ভাল কৰিবলৈ মানুহ অফিচৰ পৰা যোৱা বছৰ মই মাতিবলৈ গৈছিলোঁ কিন্তু খবৰ দিয়া সত্ত্বেও তেওঁলোকে ক'লে যে ৰবি শস্য খেতিৰ কাৰণেহে আমি পানী দিম কিন্তু ৰবি শস্য খেতি কৰা আমাৰ ইয়াত এজনো কৃষক নাই গতিকে মই ক'লো আমাক অতি সোনকালে পানীৰ ব্যৱস্থাটোহে লাগে ধান খেতিৰ কাৰণে ধান খেতিটো আমাৰ প্ৰধান ন তাৰপৰা আজিলৈকে ক'তা দেখা দেখিয়ে নাই জলসিঞ্চন বিভাগৰ মানুহ আমাৰ এইটো জলসিঞ্চন হৈছে 1 নম্বৰ জলসিঞ্চন হাঁহচৰাৰ চাওদাং পথাৰ আৰু এই পথাৰখনত নাইকৈ 6-7খন গাঁওমান লগ লাগি পথাৰখন আছে আৰু সেই পথাৰখনত দুটা আছে জলসিঞ্চন এটা মৰাণ গাঁও এটা চাওদাং গাঁও কিন্তু দুইটা একেই বিকল্প পানী নাই পানীৰ অভাৱ এতিয়াই মানে এনেকুৱা হৈছে পানীৰ কাৰণে আমি আলি দিবলৈও যাব পৰা নাই ৰোৱাটো বাদেই আলি দিবলৈও যাব পৰা নাই কাষ কাটিবও পৰা নাই শাওণ মাহটো সোমাব এতিয়া কাইলৈ পৰহিলে এতিয়া শাওণত ৰুলেহে আমি শালি খেতিৰ কাৰণেতো শাওণ মাহটোৱে লাগে লাহি খেতিৰ কাৰণে শালি খেতিৰ কাৰণেতো ভাদমহীয়া হ'লেও হ'ব ভাদ মাহতো আৰু আজিকালি শালি খেতি নাইকিয়া হ'ল লাহি খেতি যিহেতু চব মানুহ এতিয়া কঠীয়া তুলিম ধুনীয়াকৈ পাৰিলে কঠীয়া তুলিম বুলিওতো তুলিব পৰা নাই কঠীয়াটো তুলিলোৱে যেনিবা যেনে ৰুম ক'ত পানী নাইকিয়া পথাৰ ৰুলেহে হ'ব এতিয়া কি বিচাৰিব আপোনালোকে কি হোৱাটো বিচাৰে এতিয়া আমাক পানী যোগানৰ মেচিনটো ভাল কৰি দিয়ক তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ভালকৈ নতুনকৈ কি আঁচনি তেওঁলোকে ল'ব পাৰে কেনেকৈ বিজ্ঞানসন্মতভাৱে পানী দিয়া ব্যৱস্থাটো কৰিব পাৰে আৰু লগতে দেখা পাই আছো যে কি যিসমূহ পানী ওলোৱা যিসমূহ স্থান আছিলে তাত হাবি বন গছ গজিব গজিবই মানে কি পানী ওলালে বন নাইকিয়া হ'ব আৰু পানী নোলালেহে বন ঘাঁহ গজি থাকিব পানী আজি 2 বছৰমানৰ পানী ওলোৱাই নাই ইয়াতো এটা কৰ্মচাৰী আছে কৰ্মচাৰীটো দৰমহা লৈ আছে বা ইয়াৰ মেৰামতিৰ কাৰণেওতো চৰকাৰে টকা এটা দি থাকে নিশ্চয় দিবই প্ৰত্যেকখন স্কুলৰ কাৰণে যদি মেৰামতিৰ কাৰণে টকা আহে প্ৰত্যেক বছৰে ইয়াৰ কাৰণেতো আহিব প্ৰত্যেক বছৰে মেৰামতিৰ কাৰণে সেই টকাবোৰ গৈছে কি চৰকাৰলৈ কি অনুৰোধ জনাব চৰকাৰলৈ অনুৰোধ মানে মেৰামতি কৰি কৃষকৰ সপোনবিলাক হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক কৃষকে যেনেকৈ বিচাৰিছে আৰু যিহেতু আমাৰ শিৱসাগৰ জিলাখনেই কৃষক মুক্তি সংগ্ৰামৰ পৰা বিধায়ক হৈছে আৰু সেই বিধায়কজনেও এইখিনি চাওক যে কৃষকৰ অৱস্থা কি হৈছে পথাৰত পানী আছে নাই নাঙল পাৰ্টি এনেই নহ'ব এনেই চিঞৰ বাখৰ কৰি বিধায়ক হ'লেই নহ'ব নহয় কৃষক মুক্তি সংগ্ৰামৰ ফালৰ পৰা কৃষকৰ মেইন অভাৱবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু যিহেতু কৃষি প্ৰধান যিহেতু অসমীয়া হওক ভাৰতীয় কৃষি প্ৰধান দেশ বা ৰাজ্য আৰু তেওঁলোকে এটা গুৰুত্ব দিব লাগে আৰু ধুনীয়া আছে এটা সৰু হওক কোনোবাই এপোৱা খেতি কৰিছে কোনোবাই 10 পোৱা খেতি কৰিছে 10 পোৱা খেতিজনকো সমানে চকুৰে যি ধৰণে মানে চৰকাৰে চাই এপোৱা খেতি কৰাজনকো সেই একে দৃষ্টিৰে চাব লাগিব এপোৱা খেতি কৰাটো পানীৰ অভাৱ বা 10 পোৱা খেতি কৰাজনৰ কৃষকৰো পানীৰ অভাৱ